মাশাআল্লাহ আপোনাৰ অকণমান সঁহাৰিত নিৰ্মাণ হৈ উঠিব এটি তিনিমহলীয়া মছজিদ হাদিছত আছে যে নেকি মছজিদ নিৰ্মাণ কৰাত সহায় কৰে মহান আল্লাহে তেখেতৰ কাৰণে জান্নাতত বালাখানা নিৰ্মাণ কৰে চান্দা বৰঙণি আগবঢ়াই আল্লাহৰ ঘৰ মছজিদ নিৰ্মাণ কৰাত সহায় কৰে আল্লাহ তেওঁৰ কাৰণে জান্নাতত ধুনীয়া ঘৰ নিৰ্মাণ কৰিব গতিকে আমি ভৱিষ্যতৰ এই জান্নাতত এটা কোঠা বা ডাঙৰ ঘৰ পাম বুলি আশা কৰি আমি সকলে যাতে এই মছজিদৰ কাৰণে চান্দা বৰঙণি আগবঢ়াও আৰু এই চান্দা বৰঙণিৰ দ্বাৰাই কালি কিয়ামতৰ দিনাখন আমাৰ যাতে নাজাতৰ জৰিয়া হৈ যায় এই আমি আল্লাহৰ ওচৰত আশা ৰাখিছোঁ নলগাঁও সমষ্টিৰ মৌচেঠাত চলি আছে মৌচেঠা মাৰ্কাজ চাহি জামে মছজিদ নিৰ্মাণৰ কাৰ্য ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ইবাদতৰ ঠাই হৈছে মছজিদ এই ইবাদতৰ ঠাই তথা আল্লাহৰ ঘৰ নিৰ্মাণৰ বাবে আপোনাৰ সহায়ৰ প্ৰয়োজন আপোনাৰ অকণমান সহায়ৰ দ্বাৰা নিৰ্মাণ হ'ব এটি আটকধুনীয়া মছজিদ আপুনি দান কৰাৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি আন 10 জনক দান কৰাত সহায় কৰক আল্লাহে প্ৰতিজন মুছলমান লোকৰ ওপৰত 5 ওয়াক্ত নামাজ ফৰজ কৰিছে জামাতৰ সহিতে মছজিদৰ 5 ওয়াক্ত নামাজ আদায় কৰিলে আল্লাহৰ নৈকট্য পোৱা যায় বুলি হাদিছত উল্লেখ আছে মছজিদ হৈছে জান্নাতৰ এটি অংশ বিগত 4 মাহ ধৰি দৰং জিলাৰ অন্তৰ্গত মৌচেঠা গাঁৱত মৌচেঠা মাৰ্কাজ চাহি জামে মছজিদ নিৰ্মাণৰ কাম চলি আছে ইতিমধ্যে প্ৰথম মহলাৰ কাম সম্পূৰ্ণ কৰিছে যদিও মছজিদ কমিটিয়ে সম্পূৰ্ণ কৰিব পৰা নাই কাম মাৰ্কাজ চাহি জামে মছজিদখন 3 মহলীয়া কৰাৰ লক্ষ্যৰে আৰম্ভ কৰি ইতিমধ্যে প্ৰথম মহলাৰ ছাদ ঢালাই সম্পূৰ্ণ কৰাৰ পিছত এতিয়া আৰু 2টি মহলা নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজন হৈছে ধৰ্মপাল ৰাইজৰ বৰঙণি আপুনি আল্লাহৰ ঘৰ মছজিদ নিৰ্মাণ কৰাত সহায় কৰিবলৈ যদি বিচাৰে তেন্তে 9101682465 এই নম্বৰ ফোন পে গুগল পে পেটিএম অথবা স্ক্ৰীনত দিয়া কোডৰ জৰিয়তে আগবঢ়াব পাৰিব বৰঙণি আপুনি মছজিদ নিৰ্মাণত মুক্ত হস্তে দান কৰি অসীম সওয়াবৰ অংশীদাৰ হ'ব পাৰিব আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু আলহামদুলিল্লাহ আমি আজি সুদূৰ বহু বছৰ ধৰি এইখন মছজিদ মৌচেঠা চাহি জামে মছজিদখন বনাবলৈ বহুত ইচ্ছুক আছিলোঁ কিন্তু আজি 6 মাহ ধৰি আমি কমিটি কৰিলোঁ কমিটি কৰাৰ পিছত অশেষ চেষ্টাৰ ফলত এই অঞ্চলৰ এই অঞ্চলৰ ৰাইজৰ সহায় সহযোগিতাত এইখন মছজিদৰ আজি প্ৰথমখন ছাদ উদ্বোধন কৰিবলৈ আমি সক্ষম হৈছোঁ আমি আসলতে এই অঞ্চলৰ ৰাইজৰ মহান দান বৰঙণিৰ জৰিয়তে এইখিনি কৰিবলৈ সক্ষম হৈছোঁ লগতে আমি 3খন ছাদৰ কাৰণে আশা কৰিছোঁ বনাবৰ কাৰণে ৰাইজে যাতে এই 3খন ছাদত সহায় দান বৰঙণিৰে সহায় সহযোগ আগবঢ়াই আমাক কৃতাৰ্থ কৰে তাৰে কামনা কৰি মই ৰাইজলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু আৰম্ভণিতে সাংবাদিক বন্ধুলৈ মোৰ অশেষ কৃতজ্ঞতা যে নহওক আমাৰ বহুদিনীয়া সপোন পুৰণি সপোন এইটো মছজিদ মাৰ্কাজ চাহি জামে মছজিদ নিৰ্মাণৰ কাৰণে আমি আজি আল্লাহ তাআলাৰ ফালৰ পৰা মানে এনেকুৱা আল্লাহ আমাক ৰহমত কৰিছে বা দয়া কৰিছে যে আমি সকলোৱে মিলি এই অঞ্চলৰ তথা বিভিন্ন অঞ্চলৰ ৰাইজে আমাক যি চান্দা বৰঙণিৰে সহায় সহযোগিতা আগবঢ়াইছে তাৰ কাৰণে আমি আজি প্ৰথম যিটো ছাদ সেই ছাদখন ঢালিবলৈ আমি সক্ষম হৈছোঁ একমাত্ৰ আল্লাহৰে দয়া আল্লাহ যদি আমাক এনেকুৱা দয়া নকৰিলে হয় হয়তো আজিৰ তাৰিখত আমি এই ছাদখন ঢালিবলৈ সক্ষম নহ'লো হয় ইয়াতে আমাৰ বিভিন্ন ধৰণৰ যিসকলক মানে কমিটি গঠন কৰি দিয়া হৈছে এই কমিটিৰ মানুহবিলাকো আসসালামু আলাইকুম আমি খুবেই আজি আনন্দিত যে আমাৰ মৌচেঠা আঞ্চলিক চাহি জামে মছজিদৰ এক দীৰ্ঘদিনীয়া আমাৰ সপোন আজি পূৰণৰ দিশত আগবাঢ়ি আছে আজি আমাৰ প্ৰথম ছাদ আমি ছাদ কৰি আছোঁ গতিকে এই মছজিদখন কৰাৰ ক্ষেত্ৰত এই অঞ্চলৰ আমাৰ মুৰব্বীয়ান সমাজ আমাৰ যুৱ সমাজ আমাৰ শিক্ষিত সমাজ এই সমাজৰ আমাৰ বিভিন্ন স্তৰৰ ব্যক্তিসকলে অশেষ চেষ্টা আৰু মানে প্ৰয়াসৰ ফলত আজি এই মছজিদখন ইনশাআল্লাহ আমাৰ ছাদৰ কাম আৰম্ভ হৈছে গতিকে এই ক্ষেত্ৰত মছজিদ কমিটিৰ সভাপতি আব্দুল কৰিম সাহেব আমাৰ মছজিদ কমিটিৰ সম্পাদক মাষ্টাৰ ফাৰুক আব্দুল্লাহ সাহেব উপসভাপতি আমাৰ সুৰজ আলী ডাঙৰীয়া নেপথ্যত আছে আমাৰ এই পঞ্চায়তৰ আমাৰ চামডিলা গাঁও পঞ্চায়তৰ সন্মানীয় সভাপতি শ্ৰদ্ধা জহুৰুল ইছলাম ডাঙৰীয়া তেখেতৰ এক বলিষ্ঠ নেতৃত্বত সহযোগত এই মছজিদখন মানে আমাৰ কাম চলি আছে লগতে আমি এটা কথা ক'ব বিচাৰিছোঁ যে এই মছজিদৰ আমাৰ মুৰব্বীসকলৰ আজি যিসকল মুৰব্বী আমাৰ মাজত নাই
তেখেতসকললৈ আমি দোৱা মাগিছোঁ, মাগফিৰতৰ কাৰণে দোৱা মাগিছোঁ। লগতে তেখেতসকলৰ আশাসুধীয়া প্ৰচেষ্টা আছিলে যে মছজিদখন অতি সোনকালেই মানে নিৰ্মাণ হৈ উঠক। তেখেতসকলৰ পৰামৰ্শ, দোৱা আৰু ৰাইজৰ আশীৰ্বাদ সহযোগিতাত আজি এই মছজিদৰ কামখন আৰম্ভ হৈছে। গতিকে আজি আমি ছাদ ঢালি আছোঁ। খুব কম দিনৰ ভিতৰতে আমাৰ প্ৰথমখন ছাদ ইনশাল্লাহ ৰাইজৰ সহযোগিতাত আমাৰ কমিটিৰ এক মানে অপাৰ এক পৰিশ্ৰমত এইখিনি লৈ আজি উপনীত হৈছে। লগতে আমি ধৰ্মপ্ৰাণসমূহ আমাৰ ধৰ্মীয় মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ প্ৰতি আমাৰ আহ্বান থাকিব যে আপোনালোকে এই মছজিদত আপোনালোকে শাৰীৰিক, মানসিক, আৰ্থিকভাৱে আমাক সহযোগিতা কৰক আৰু এক অসীম স্বভাৱৰ সমভাৱী হওক বুলি আমি কামনা কৰিছোঁ। আমাৰ একচুৱেলি আমাৰ পৰিকল্পনা বৰ্তমান পৰিকল্পনা আমাৰ 3খন ছাদৰ আছে। আমাৰ আপাতত 3খন ছাদৰ পৰিকল্পনা আছে। আজি প্ৰথমখন ছাদ আমি ছাদৰ কাম কৰি আছোঁ আৰু অতি সোনকালে ৰাইজৰ সহযোগিতাত ইনশাল্লাহ আমি 2য় নম্বৰ ছাদো আমি কৰিবলৈ সক্ষম হ'বলৈ আমাৰ নিয়ত আছে। একচুৱেলি আমি দান বৰঙণি চবৰে দান বৰঙণি তথা সমাজৰ আমাৰ শিক্ষিত সমাজ বা বিভিন্ন স্তৰৰ মানুহ ব্যক্তিসকলৰ প্ৰচেষ্টাতে এখন মছজিদ নিৰ্মাণ হৈ আছে। গতিকে দান বৰঙণি ইচ্ছুক দাতাসকলক নথৈ আমি কৃতজ্ঞতা জনাম। তেখেতসকলে আমাৰ ফোনপে স্কেনাৰ দিয়া আছে আৰু লগতে আমাৰ ইয়াত কণ্টেক্ট নাম্বাৰ দিয়া আছে আমাৰ সভাপতি সম্পাদক ডাঙৰীয়াৰ। তেখেতসকলৰ জৰিয়তে তেখেতসকলে দান বৰঙণি আগবঢ়াব পাৰে আৰু আমি এই ক্ষেত্ৰত সকলোকে সহযোগ কৰিবলৈ আমি মানে সদৰে কামনা কৰিছোঁ।